নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ADRE গ্ৰেড 4ৰ ক্লাছ 8 লেভেলৰ কাট অফ মাৰ্ক কিমান কমিব এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে গম পাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকে যদি চেনেলটোলৈ নতুনকৈ আহিছে সাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এটা পোল দিছিলোঁ যে পোলটোত কৈছিলোঁ যে কি OMR sheet চেক কৰাৰ পাছত আপোনালোকে কিমান নম্বৰ পালে জনাবলৈ নাপাহৰিব, কিন্তু তেনেকৈ দিছিলোঁ। আৰু পোলটোত 50 পৰা 60 আৰু 70 পৰা 80 আৰু 85 পৰা 95 আৰু 100 পৰা 125 তেনেকৈ এই পোলটোত মই লিখি দিছিলোঁ। আৰু পোলটোত বহুত সংখ্যকে কৈছিলে যে কি 50 পৰা 60 100ৰ ভিতৰত 40% পাইছে আৰু 70 পৰা 80 100ৰ ভিতৰত 26 পাইছে আৰু 85ৰ পৰা 95ৰ 100ৰ ভিতৰত 28 পাইছে আৰু 100ৰ পৰা 125ৰ 100ৰ ভিতৰত 6% পাইছে। আপোনালোকে হয়তো গম পাইছে আৰু এই গ্ৰেড 4ৰ যি 8 লেভেলৰ পোষ্টটোত আপোনালোকে হয়তো গম পায় নেগেটিভ মাৰ্ক আছে আৰু নেগেটিভ মাৰ্কৰ কাৰণে বহুত কাট অফ কমি যাব। কাৰণ কাট অফটো আপোনালোকে দেখিছেই, বহুতে কি 50 পৰা 60% নাম্বাৰ পাইছে। আপোনালোকে দেখিছেই বহুতে পাইছে 50 পৰা 60%। হয়তো আপুনি জানেই পৰীক্ষা দিছেই গ্ৰেড 4ৰ 8 লেভেলৰ পোষ্টটোৰ কাৰণে। তাত নেগেটিভ মাৰ্ক 0.25 আছে। যদি আপুনি 4টা ভুল কৰিছে তেতিয়া আপোনাৰ 1 নম্বৰ গুচি যায়। যদি 8টা ভুল কৰিছে তেতিয়া আপোনাৰ 2 নম্বৰ গুচি যায়। সেইকাৰণে এই নেগেটিভ মাৰ্ক থকাৰ কাৰণে কাট অফটো বহুত কমিব। সেই পেপাৰখনত আপোনালোকে হয়তো দেখিছেই সহজো আছে, টানো আছে আৰু ক্ৰিটিকেল ধৰণৰ প্ৰশ্নবোৰ আছে। যিসকলে টান প্ৰশ্নবোৰ কৰিলে আৰু ক্ৰিটিকেল ধৰণৰ প্ৰশ্নবোৰ কৰি থৈ আহিছে তেওঁলোকৰতো ৰিজাল্ট পোৱাটো নিশ্চিত। তেওঁলোকে যে পাছ হ'ব সেইটো সত্য। যিসকলে টান প্ৰশ্নবোৰ অনুমানিকভাৱে গোল চিন মাৰি থৈ আহিছিলে, যেনেকৈ 2টা অপশ্যন হৈ গ'ল, তাত এইটো নহয় এইটোহে, এইটো নহয় এইটোহে, তেনেকুৱা ধৰণে অনুমানিক যি গোল চিন মাৰিছে তাত 2-এটা ভুলো হ'ব পাৰে, 2-এটা শুদ্ধও হ'ব পাৰে। সেইবোৰৰ তেওঁলোকৰো পাছ হোৱাৰ চান্স থাকে। আৰু 2 নম্বৰটো হৈছে কিছুমানে ক্ৰিটিকেল ধৰণৰ প্ৰশ্নবোৰ ধুনীয়াকৈ কৰি থৈ আহে, তেওঁলোকেও পাছ হোৱাৰ চান্স আছে। আৰু যিসকলে টান প্ৰশ্নবোৰ কৰি অহা নাই আৰু ক্ৰিটিকেল ধৰণৰ প্ৰশ্নবোৰ কৰি অহা নাই তেওঁলোকৰ হয়তো নাম আহিবও পাৰে বা নাহিবও পাৰে, হ'লেও হতাশাৰ নহ'ব। আপোনালোকে ইমান চিন্তা কৰিবলৈ প্ৰয়োজন নাই। 50 পৰা 60 এভৱ কাট অফ মাৰ্ক আহিব লাগে, মই আশাবাদী। যদি 50 পৰা 60ৰ ভিতৰত নাহে হ'লেও আপোনালোকে চিন্তা কৰিবলৈ প্ৰয়োজন নাই। আপোনালোকক 2025 চনত আৰু নিউ ভেকেঞ্চি ওলাই আছে, তাৰ কাৰণে প্ৰিপেৰেশ্যন আৰম্ভ কৰক। যোনে অংক বা ৰিজনিং সেইবোৰক উইক তেওঁলোকে চেষ্টা কৰক এতিয়াৰ পৰা অংকবোৰ ধুনীয়াকৈ কৰক, ৰিজনিংবোৰ কৰক, তেতিয়া আপোনালোকে সেই নেক্সট ভেকেঞ্চিত আপোনালোকে চিলেক্ট সেইটো মানে খাটাং। সেইকাৰণে আপোনালোকে বহুত কষ্ট কৰক, চিন্তা কৰিবলৈ প্ৰয়োজন নাই। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। কেনেকুৱা লাগিলে, যদি ভাল লাগিছে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব।